ইয়ালৈ মই প্ৰায় আহোঁ, কেতিয়াবা খুব ভাল লাগিলে আৰু কেতিয়াবা খুব বেয়া লাগিলে। আজি বা কেলৈ আহিল? আজি ভাল লাগি আছে আকৌ। কিয় বা? প্ৰিয় মানুহগৰাকী কাষত আছে যে। ইছ, কথা কৈছে চা। শুনা না, তুমি মোৰ উত্তৰটো কেতিয়া দিবা? আপুনিও মানে? কিনো আপুনি আপুনি কৈ আছা? তুমি বুলি ক'লেও হয়চোন। পাৰি বাৰু। তেনেহ'লে ক'লেও হ'ল। কম। শুনা না, কোৱা। শ্ৰীকৃষ্ণৰ প্ৰেমততো বহুতো পৰিছিল, কিন্তু শ্ৰীকৃষ্ণইতো কেৱল ৰাধাক ভাল পাইছিল ন? সেইটো হয়, কিন্তু মানুহে এতিয়াও ৰাধাক বিৰহী ৰাধা বুলিয়ে কয়, কাৰণ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কেতিয়াও মিলন হোৱা নাছিল। শ্ৰীকৃষ্ণৰ ৰুক্মিণীৰ লগতহে মিলন হৈছিল। তুমি বৰ্তমানৰ বিৰহী ৰাধাজনী হ'ব নালাগে, তুমি মোৰ প্ৰিয়াজনী হৈ থাকিলেই হ'ব, কিন্তু আমাৰ প্ৰেম ৰাধাকৃষ্ণৰ প্ৰেমৰ দৰে পবিত্ৰ হ'ব লাগিব। তোমাক আৰু কথাত পাৰিনে? বাৰু শুনাচোন, কোৱা। তুমি কবিতা